গুড মৰ্ণিং বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে অসমীয়া ডেইলি ৰাশিফল চেনেললৈ স্বাগতম জনাইছোঁ। আজি সোমবাৰ 2025 জুলাই মাহৰ 21 তাৰিখ আৰু অসমীয়া শাওণ মাহৰ 4 তাৰিখ। আজি তিথি একাদশী, পক্ষ কৃষ্ণপক্ষ। আজিৰ জন্মৰাশি হৈছে বৃষ ৰাশি। আজি সূৰ্য উদয় হ'ব 4:46 আৰু সূৰ্য অস্ত যাব 6:11। এতিয়া আহিছোঁ ৰাশিফলসমূহলৈ। মেষ ৰাশি। মেষ ৰাশিৰ জাতক জাতিকাসকলৰ আজি বহুত শান্ত আৰু সন্তুষ্টিত থাকিব আৰু আনন্দ উপভোগ কৰাৰ অভিপ্ৰায় লৈ থাকিব। আপুনি সেই যোজনাসমূহত বিনিয়োগ কৰাৰ আগত 2 বাৰ চিন্তা কৰক, যিবোৰ আজি আপুনি দেখিছে। বন্ধুৰ লগত ঘূৰিলে ফুৰিলে আজিৰ দিনটো ভালে যাব, কিন্তু বেছি খৰচ নকৰিব, নহ'লে আপুনি খালী পকেট লৈ ঘৰলৈ ঘূৰি আহিব। প্ৰেমৰ দিশত আজি আপোনাক কোনোবাই ভুল ভাবিব পাৰে। নতুন বস্তু এটা শিকাৰ আপোনাৰেই আগ্ৰহ প্ৰশংসাজনক। ঘৰত সিঁচৰিত হৈ থকা বস্তুবোৰ চিজিল লগাব। আজি আপুনি পৰিকল্পনা কৰিব, কিন্তু ইয়াৰ বাবে খালী সময় নাপাব। বেলেগ বেলেগ মতামত হোৱা বাবে আপোনাৰ আৰু আপোনাৰ জীৱনসংগীৰ মাজত বাদ বিবাদ হ'ব পাৰে। এতিয়া আহিছোঁ বৃষ ৰাশিলৈ। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ দিনৰ আৰম্ভণি আপুনি যোগ প্ৰাণায়াম দি কৰিব পাৰে। এনেকুৱা আৰম্ভণি আপোনাৰ বাবে লাভদায়ক হ'ব আৰু আপোনাক গোটেই দিনলৈ সক্ৰিয় কৰি ৰাখিব। আৰ্থিক সমস্যাই আপোনাৰ সৃজনাত্মক ক্ষমতাটোক অকামিলা কৰি দিছে। পৰিয়ালৰ সদস্যৰ লগত সন্তুষ্টিৰে ভৰা সময় অতিবাহিত কৰক আৰু এটি শান্ত দিন উপভোগ কৰক। যদি লোকসকল সমস্যা লগত লৈ আপোনাৰ কাষ চাপে, তেন্তে সিহঁতক আপুনি অৱহেলা কৰক আৰু সিহঁতক নিজৰ মানসিক শান্তি ভংগ কৰাৰ পৰা বিৰত ৰাখক। অতীতৰ মিঠা স্মৃতিয়ে আপোনাৰ আজিৰ দিনটো ব্যস্ত ৰাখিব। নতুন বস্তু এটা শিকাৰ আপোনাৰে আগ্ৰহ প্ৰশংসাজনক। অৱসৰ সময়ত আজি আপুনি খেলা ধূলা কৰিব পাৰে, কিন্তু খেলি থাকোঁতে দুৰ্ঘটনা হোৱাৰ সম্ভাৱনা আছে বাবে ভালকৈ থাকিব। আজিৰ দিনাখন জীৱন লগৰীৰ ওপৰত কৰা সন্দেহ আহিবলগীয়া দিনবোৰত আপোনাৰ বৈবাহিক জীৱনত বাৰুকৈ প্ৰভাৱ পেলাব। আৰ্থিক জীৱনত উন্নতি লাভৰ বাবে এটা সম্পূৰ্ণ নহৰু আৰু পিঁয়াজ বহমান পানীত প্ৰবাহিত কৰক। এতিয়া আহিছোঁ মিথুন ৰাশিলৈ। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ পূৰ্ণ আৰু সন্তুষ্ট জীৱনৰ বাবে আপোনাৰ মানসিক দৃঢ়তা বৃদ্ধি কৰক। সম্পত্তিৰ লগত জড়িত লেনদেন সম্পূৰ্ণ হ'ব আৰু লাভান্বিত হ'ব। ঘৰখনক সজোৱাৰ লগতে ল'ৰা ছোৱালীৰো যত্ন লওক। সন্তান নোহোৱা ঘৰ আত্মা নথকা শৰীৰৰ দৰে। সেই শৰীৰ ইমানেই ধুনীয়া নহওক কিয়, সন্তানক ঘৰখনত আনন্দ আৰু সুখৰ নিজৰা লৈ আহে। আপোনাৰ প্ৰিয়জনক আজি নিৰাশ নকৰিব, কাৰণ এনেকুৱা কৰাৰ পিছত গৈ আপুনি পৰিতাপ কৰিবলগীয়া হ'ব পাৰে। আপোনাৰ প্ৰতিস্পৰ্শী প্ৰকৃতিয়ে আপোনাক অন্যতকৈ আগত ৰখাত সহায় কৰিব। সময়ৰ গতিৰ লগত চলাৰ লগতে নিজকো সময় দিয়া উচিত। এই কথাটো আপোনাৰ আজি অনুভৱ হ'ব, কিন্তু তথাপি আপোনাৰ ঘৰৰ মানুহৰ বাবে হাতত সময়ৰ নাটনি হ'ব। আজি আপুনি পুৱা বাহিৰত যাবলৈ ওলোৱা সময়ত বিজুলী গুচি যোৱাত আপুনি বহুত সমস্যাৰ সন্মুখীন হ'ব পাৰে, কিন্তু জীৱনসংগীৰ ফালেদি এইবোৰ সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ আপুনি বহুত সহায় লাভ কৰিব। প্ৰত্যেক বৃহস্পতিবাৰে কলগছ এটাৰ গুৰিত চাকি এটা জ্বলাই উপাসনা কৰিলে প্ৰেম জীৱন সফল হোৱাৰ পূৰ্ণ সম্ভাৱনা থাকে। এতিয়া আহিছোঁ কৰ্কট ৰাশিলৈ। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলে বেলেগৰ লগত সুখৰ আদান প্ৰদান কৰিলে আপোনাৰ স্বাস্থ্য আৰু অধিক উজ্জ্বল হ'ব। সদ্বিগ্ন আৰ্থিক লেনদেনত ফচাৰ পৰা সাৱধানে থাকক। সন্তানৰ লগত জড়িত সমস্যাসমূহৰ সমাধান উলিয়াবৰ বাবে অলপ সময় বেলেগকৈ ওলাওক। আজি আপুনি বহুত ৰোমাঞ্চিত অনুভৱ কৰিব, কাৰণ আপোনাৰ প্ৰিয়জনৰ লগত ফোনত কথা হ'ব। যিসকল লোক প্ৰতিযোগী পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই আছে, সিহঁতে মগজু শান্ত ৰখাৰ প্ৰয়োজন আছে। পৰীক্ষাৰ ভয়ে আপোনাক নিয়ন্ত্ৰণ কৰিব নিদিব। আপোনাৰ চেষ্টা ধনাত্মক পৰিণাম নিশ্চয় দিব। আপুনি যোৱা কেইদিন অফিচৰ কাম আধৰুৱা থৈ দিছিল, যাৰ ফলস্বৰূপে আপুনি আজি অৱসৰ সময়তো অফিচৰ কাম কৰিব লাগিব। আজি আপোনাৰ জীৱনসংগীৰ লগত আপুনি আকৌ এবাৰ প্ৰেমত পৰিব পাৰে। এতিয়া আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ জাতক জাতিকাসকলে সফলতা ওচৰত থকা স্বত্বেও আপোনাৰ শক্তি বহুত পৰিমাণে কমি যাব। বেলেগৰ সহযোগিতা অবিহনে আপোনাৰ অৰ্থ লাভৰ সামৰ্থ্য আছে, অকল নিজৰ ওপৰত বিশ্বাস ৰাখিব। কোনোবা পুৰণি পৰিচিত ব্যক্তি আপোনাৰ সমস্যাৰ কাৰণ হ'ব পাৰে। প্ৰত্যেক কথাতে প্ৰেম প্ৰদৰ্শন কৰাটো ঠিক নহয়। ইয়াৰ ফলত আপোনাৰ সম্বন্ধ ভাল হোৱাৰ পৰিৱৰ্তে অধিক বেয়াহে হ'ব পাৰে। বহুত বিখ্যাত ব্যক্তিৰ লগত উঠা বহা কৰিলে আপোনাৰ নতুন যোজনা আৰু চিন্তাসমূহত বহুত অৰিহণা লাভ কৰিব। আজি এনেকুৱা বহুত বস্তু সংঘটিত হ'ব, যিবোৰৰ পিনে অতি সোনকালে গুৰুত্ব দিয়াৰ আৱশ্যকতা আছে।
বৈবাহিক জীৱনত সকলো বিষয় ভাল অনুভৱ হ'ব। বান্দৰক গুড় বুট খোৱালে আপোনাৰ স্বাস্থ্যৰ উন্নতি হ'ব। এতিয়া আহিছোঁ কন্যা ৰাশিলৈ। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ আজি ফূৰ্তি আৰু নিজৰ পচন্দৰ কাম কৰাৰ দিন। কাৰোবাক কথা দিয়াৰ সময়ত আৰু বিত্তীয় লেনদেন কৰাৰ সময়ত সাৱধানে থাকক। শিশুসকল অধিক সময় একেলগে থাকিব বিচাৰিব, কিন্তু সিহঁতৰ ব্যৱহাৰ সহযোগী আৰু বুজাবুজিৰে ভৰা হ'ব। আজিৰ দিনটো গোলাপৰ সুগন্ধি বিয়পাই দিব। আপোনাৰ প্ৰেমৰ আমেজ লওক। আপুনি আজি গম পাব যে আপোনাৰ বছ আপোনাৰ লগত কিয় ইমান ৰুক্ষভাৱে কথা কয়, কাৰণ জানি আপুনি স্বস্তিৰ নিশ্বাস পেলাব। এই ৰাশিৰ বয়সীয়াল লোকসকল আজি খালী সময়ত পুৰণি মিত্ৰক লগ কৰিব যাব পাৰে। আজি বিবাহৰ পিনেদি চালে সকলোবোৰ বস্তু আজি আপোনাৰ দিশে ধাৱমান হোৱা পৰিলক্ষিত হ'ব। আৰ্থিক স্থিতি ভাল কৰিবৰ বাবে গাই গৰুক গুড় খুৱাওক। এতিয়া আহিছোঁ তুলা ৰাশিলৈ। তুলা ৰাশিৰ জাতক জাতিকাসকল বহুত বেছি আনন্দ আৰু ৰোমাঞ্চক ভংগীয়ে আপোনাৰ স্নায়ুতন্ত্ৰক ক্ষতি কৰিব পাৰে। আপোনাৰ ভাৱনাসমূহক নিয়ন্ত্ৰণ কৰক ইয়াৰ পৰা পৰিত্ৰাণ পাবলৈ। যদিও আজি আৰ্থিক অৱস্থা বহুত ভাল থাকিব, কিন্তু আপুনি যধে মধে খৰচ কৰাৰ পৰা বিৰত থাকিব লাগিব। কিছুমান লোকৰ বাবে পৰিয়ালত আনন্দ আৰু উল্লাহৰ মুহূৰ্ত লৈ আহিব। অন্যক সুখ দি আপুনি নিজৰ পুৰণি ভুলসমূহ পাহৰাই দি নিজৰ জীৱনক অৰ্থপূৰ্ণ কৰি তুলিব। আজিৰ দিনাখন আপোনাৰ কঠোৰ পৰিশ্ৰম ফলদায়ক সিদ্ধ হ'ব। আজি ঘৰত কথা পাতি থাকোঁতে আপোনাৰ মুখৰ পৰা এনেকুৱা কথা ওলাব পাৰে যে ঘৰৰ মানুহ আপোনাৰ ওপৰত খং কৰিব পাৰে। ইয়াৰ পিছত ঘৰৰ মানুহক মনাওঁতে বহুত সময় লাগি যাব পাৰে। এই দিনটো আপোনাক আপোনাৰ জীৱনসংগীৰ এক অসাধাৰণ দিশ দেখুৱাব। গংগাজল সেৱন কৰাটো স্বাস্থ্যৰ বাবে খুবেই লাভদায়ক হ'ব। এতিয়া আহিছোঁ বৃশ্চিক ৰাশিলৈ। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকল নাৰ্ভাছ ব্ৰেকডাউন আপোনাৰ ভবাৰ শক্তিক আৰু শৰীৰৰ প্ৰতিৰোধ ক্ষমতাক কমাই দিয়ে। ধনাত্মক চিন্তাৰ জৰিয়তে নিজকে বেমাৰৰ লগত যুঁজি দিবৰ বাবে উৎসাহিত কৰক। দিনৰ দ্বিতীয় প্ৰহৰত আপোনাৰ আৰ্থিক লাভ হ'ব পাৰে। নতুন পাৰিবাৰিক ব্যৱসায় আৰম্ভ কৰিবৰ বাবে আজি এটা শুভ দিন। ইয়াক সফল কৰিবৰ বাবে বেলেগ সদস্যৰ সহায় লওক। প্ৰেমৰ পিনেদি এই দিন বহুত বিশেষ হ'ব। এনেকুৱা কাম হাতত লওক যি সৃজনাত্মক প্ৰকৃতিৰ হওক। ফূৰ্তি তথা আনন্দৰ বাবে ভ্ৰমণ সন্তোষজনক হ'ব। আজি জীৱনটো বহুত ধুনীয়া হৈ পৰিব, কাৰণ আপোনাৰ জীৱনলগৰী আপোনাৰ বাবে কিছুমান বিশেষ যোজনাৰ পৰিকল্পনা কৰিছে। প্ৰয়োজনত থকা কাৰোবাৰ বাবে ৰক্তদান কৰক, আৰু এনে কৰিলে আপোনাৰ কৰ্মজীৱনত লাভজনক দিশ এটা পাতনি মেলিব। এতিয়া আহিছোঁ ধনু ৰাশিলৈ। ধনু ৰাশিৰ জাতক জাতিকাসকলৰ শাৰীৰিক অসুস্থতা ঠিক হোৱাৰ বহুত সম্ভাৱনা আছে, আৰু এইবাবে আপুনি অতি সোনকালে খেলা ধূলাত অংশগ্ৰহণ কৰিব পাৰিব। আৰ্থিক দিশত শুধৰণি হোৱাৰ বাবে প্ৰয়োজনীয় বস্তু কিনাত সুবিধা হ'ব। প্ৰভাৱশালী আৰু মহত্বপূৰ্ণ মানুহৰ লগত পৰিচয় বঢ়াবৰ বাবে সামাজিক গতিবিধিৰ বাবে ভাল সুযোগ আহিব। আজি প্ৰেমৰ পিনেদি দিন বহুত বিবাদিত থাকিব। গুৰুত্বপূৰ্ণ যোজনাসমূহ সময় থাকোঁতেই সম্পূৰ্ণ কৰিলে আপুনি বহুত লাভ লোৱাত সফল হ'ব। আজি আপুনি বহুত ভাল নিমন্ত্ৰণ পাব পাৰে, লগতে আপুনি এক আকস্মিক উপহাৰো পাব পাৰে। আপোনাৰ আত্মীয়ৰ আপোনাৰ সম্পৰ্কত কৰা হস্তক্ষেপৰ বাবে আজি আপোনাৰ আৰু জীৱনসংগীৰ মাজত সংঘাতৰ সৃষ্টি হ'ব পাৰে। প্ৰেমৰ সম্পৰ্ক অধিক মসৃণভাৱে চলাবলৈ হ'লে অন্ধ ব্যক্তিসকলক সহায় আৰু সেৱা আগবঢ়াওক। এতিয়া আহিছোঁ মকৰ ৰাশিলৈ। মকৰ ৰাশিৰ জাতক জাতিকাসকলে কোনো কাৰণ অবিহনে নিজৰ কথা আলোচনা কৰি থাকিলে আপোনাৰ আত্মবিশ্বাস কম কৰি দিব পাৰে। প্ৰয়োজনতকৈ অধিক খৰচ আৰু চাতুৰিৰে ভৰা আৰ্থিক যোজনাৰ পৰা দূৰত থাকক। বন্ধু আৰু পৰিয়ালৰ সদস্যৰ লগত সন্ধিয়াৰ বাবে এক জোৰদাৰ আয়োজন কৰিব। স্পষ্টকৈ বুজাৰ পিছতহে আপুনি আপোনাৰ পত্নী অথবা গিৰিয়েকক ভাৱনাত্মকভাৱে সহায় কৰিব পাৰিব। নতুন গ্ৰাহকৰ লগত কথা পাতিবৰ বাবে আজি বহুত ভাল দিন। খেলা ধূলা জীৱনৰ অবিচ্ছেদ্য অংশ, কিন্তু খেলা ধূলাত ইমানো ব্যস্ত নহ'ব যে আপোনাৰ পঢ়াত ইয়াৰ প্ৰভাৱ পৰক। আপুনি আৰু আপোনাৰ জীৱনলগৰী পৰস্পৰে পৰস্পৰৰ লগত আজি ধুনীয়া ভাৱনাসমূহ ব্যক্ত কৰিব। আৰ্থিক স্থিতিত ভাল কৰিবৰ বাবে কেঁচা গোটা হালধি প্ৰবাহিত পানীত নিক্ষেপ কৰক। এতিয়া আহিছোঁ কুম্ভ ৰাশিলৈ। কুম্ভ ৰাশিৰ জাতক জাতিকাসকল যেতিয়া স্বাস্থ্যৰ লগত জড়িত যিকোনো সমস্যা হওক, সেই সমস্যাক অৱহেলা কৰিব নালাগে আৰু সাৱধানতা বৰ্তাই চলক। যিসকল লোকে ক্ষুদ্ৰ উদ্যোগ পৰিচালনা কৰে তেখেতসকলক আজি কোনোবা ঘনিষ্ঠৰ পৰা পোৱা উপদেশ মতে আৰ্থিক লাভ হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। ঘৰত হোৱা কিছু পৰিৱৰ্তনে আপোনাক ভাবুক বনাব পাৰে, কিন্তু আপুনি আপোনাৰ ভাৱনা পৰিয়ালৰ সন্মুখত প্ৰকাশ কৰাত সফল হ'ব, যোনে সঁচাকৈ আপোনাক বুজি পায়। আপোনাক প্ৰিয়জনক ভাৱনাত্মক ফালৰ পৰা ব্লেকমেইল কৰাৰ পৰা বিৰত থাকক। যি ব্যক্তি কলা আৰু ৰংগমঞ্চৰ লগত জড়িত সিহঁতক আজি নিজৰ কৌশল দেখুৱাবলৈ বহুত সুযোগ প্ৰাপ্ত হ'ব।
যদি আপুনি নিজৰ বস্তুৰ যতন নকৰে তেন্তে বস্তু হেৰাই যোৱাৰ প্ৰৱণতা আছে। প্ৰয়োজনৰ সময়ত আপোনাৰ জীৱনসংগী আপোনাৰ মা-দেউতাতকৈ নিজৰ মা-দেউতাক অধিক গুৰুত্ব প্ৰদান কৰাটো আপোনাৰ পৰিলক্ষিত হ'ব। প্ৰেম জীৱন মসৃণ আৰু সহজ কৰিবৰ বাবে প্ৰয়োজনত থকা কিন্নৰবোৰক সহায়ৰ হাত আগবঢ়াওক। এতিয়া আহিছোঁ মীন ৰাশিলৈ। মীন ৰাশিৰ জাতক জাতিকাসকলৰ প্ৰবল আত্মবিশ্বাসে আজিৰ দিনটোৰ সহজ কাম-কাজ মিলাই আপোনাক আৰাম কৰিবলৈ অধিক সময় দিব। ধনৰ আগমনে আপোনাক বহুত আৰ্থিক সকাহ দিব। আপোনাৰ জেদী স্বভাৱে আপোনাৰ মা-দেউতাৰ চিন্তাৰ কাৰণ হ'ব পাৰে। আপোনাক তেখেতৰ পৰামৰ্শত গুৰুত্ব দিয়াৰ প্ৰয়োজন আছে। ধনাত্মক কথাত বিচাৰ কৰাৰ কোনো বেয়া কথা নহয়। আপোনাৰ চকু উজ্জ্বল হ'ব আৰু কলিজা বহুত জোৰকৈ ধপধপাব ধৰিব যেতিয়া আপুনি নিজৰ সপোনৰ ৰাজকুমাৰীক প্ৰথম লগ পাব। ব্যৱসায়িক অংশীদাৰৰ সহযোগত আপুনি বহুত দিনৰ পৰা পেলাই থোৱা কাম আজি সম্পূৰ্ণ কৰিব পাৰিব। এই ৰাশিৰ লোকসকল বহুত কৌতূহল দীপক হয়। কেতিয়াবা এইসকল লোক মানুহৰ মাজত থাকি ভাল পায়, কেতিয়াবা অকলে থাকি ভাল পায়। যদিও অকলে সময় অতিবাহিত কৰা কঠিন, তথাপি আজি অলপ সময় অকলে থাকিলে আপোনাৰ ভাল লাগি থাকিব। আজিৰ দিনটোৱে আপোনাক আপোনাৰ প্ৰিয়জনৰ ৰোমান্টিক ভাৱনাসমূহ সম্পূৰ্ণৰূপে দেখুৱাব। পাৰিবাৰিক জীৱন সুখৰ কৰিবৰ বাবে কেশৰৰ টোপোলা এটা বান্ধি হালধীয়া ৰঙৰ কাপোৰত মেৰিয়াই নিজৰ কাষত সযতনে ৰাখক। আজিলৈ ৰাশিফলৰ ভিডিঅ'সমূহ ইমানেই। যদি ভিডিঅ'বিলাক ভাল লাগে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু ডেইলি ৰাশিফলৰ ভিডিঅ'সমূহ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ধন্যবাদ।